নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 16 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে আছুৱে। হিমন্ত বিশ্ব শৰ্মাক লৈ বৃহৎ মন্তব্য আছুৰ। হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেচাডৰ আছুৰ মন্তব্য। নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতি থাকক, আমাৰ একো ক'ব লগা নাই। তুলঙা মন্তব্যৰে সমস্যা সমাধান কৰিব নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা শ্বহীদক অপমান কৰিছে বুলি অভিযোগ আছুৰ। অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি সেই পৰিকল্পনা আছুৱে কৰিব লাগে, অসমৰ ৰাইজে কৰিব লাগে, তেন্তে মুখ্যমন্ত্ৰী গাদীত কিয় বহি আছে হিমন্ত বিশ্ব শৰ্মা? পদত্যাগ কৰক মুখ্যমন্ত্ৰীৰ পদৰ পৰা হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত আছুৰ সভাপতি উৎপল শৰ্মা। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰি মানসিক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। মুঠতে আছুৰ সদস্যসকলে হিমন্ত বিশ্ব শৰ্মাক লৈ এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আছুৱে। অসমৰ মানুহক আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা মানুহজনেই হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক তোলাধুনা এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এদিন আছুৰ কাম কাজক জেহাদ ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মাই। এদিন আছুৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আছুৰ ফালৰ পৰা কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য কৰে আজিৰ দিনটোত। দিবলৈ আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ নীতিৰ বিৰুদ্ধে নীতিশ কুমাৰ। বন্ধুত্ব ভংগ হোৱাৰ দিশে NDA। নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবেই মোদীৰ ভংগ হ'ব পাৰে বন্ধুত্ব। বিজেপি নীতিৰ বিৰুদ্ধে হঠাৎ নীতিশ কুমাৰৰ বৃহৎ সিদ্ধান্ত। বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাছা খোলাৰ সিদ্ধান্তত ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে। NDA মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতা নীতিশৰ সিদ্ধান্তক। নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান যোগী আদিত্যনাথৰ। বিজেপিত থাকি মুছলমানৰ হৈ কাম কৰাক লৈ ক্ষুণ্ণ বিজেপি অধ্যুষিত মুখ্যমন্ত্ৰী। মুছলমানৰ বাবে বৃহৎ পদক্ষেপ বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ। 21খন মাদ্ৰাছা আৰু 10টা প্ৰকল্প নিৰ্মাণৰ যোজা চলাইছে নীতিশ কুমাৰে। সংখ্যালঘুৰ কল্যাণৰ বাবে চিন্তা কৰি নীতিশৰ বৃহৎ পদক্ষেপ। বিজেপিৰ বিৰুদ্ধে ৱাকফ বৰ্ডৰ ভূমিত নিৰ্মাণ হ'বলৈ গৈ আছে 21খনকৈ মাদ্ৰাছা। লোকসভাত কেন্দ্ৰীয় চৰকাৰে উত্থাপন ৱাকফ সংশোধনী বিধেয়ক 2024 আৰু যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। এই নতুনকৈ বিধেয়কখন বিহাৰত ৱাকফ সম্পত্তিৰ নিৰাপত্তাৰ বিষয়ে চিন্তিত নীতিশ কুমাৰ। এনে সম্পত্তিৰ ওপৰত বেদখল নোহোৱাৰ আশ্বাস নীতিশ কুমাৰৰ। 10টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ'ব সুন্নী আৰু শিক্ষা ৱাকফ বৰ্ডৰ অধীনত। সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানৰ 21খন মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা। পাটনা, পূৰ্ণিয়া, কাটিহাৰ, কিষাণগঞ্জৰ লগতে বহু অঞ্চলত মাদ্ৰাছা নিৰ্মাণ হ'ব বজাৰ চৌকত 10টা বৃহৎ প্ৰকল্প। ইয়াৰ বাবে 105.13 কোটিৰ প্ৰস্তাৱ নীতিশ কুমাৰ চৰকাৰৰ। নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবেই NDAৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ ভংগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাজনৈতিক মহলত এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে নীতিশ কুমাৰৰ এই সিদ্ধান্তৰ পিছতেই। দিবলৈ আন এটা ব্ৰেকিং নিউজ। এতিয়াও 16টা স্থানত বোমা বিচাৰিয়েই পোৱা নাই অসম আৰক্ষীয়ে। বোমাতংক এতিয়াও অব্যাহত আছে অসমত। তালিকা দিয়াৰ পিছতো মাত্ৰ 9টা স্থানতহে বিস্ফোৰক উদ্ধাৰ কৰিছে অসম আৰক্ষীয়ে। 25টা স্থানত বোমা ৰখা বুলি তালিকা প্ৰকাশ কৰিছিল আলফা স্বাধীনে যোৱাকালি। তাৰ পিছতে অভিযান চলিছিল। আলফা স্বাধীনৰ তালিকাৰ পিছতেই হাহাকাৰ লাগিছিল অসম আৰক্ষীত। নামি পৰিছিল বোমা উদ্ধাৰ অভিযানত। বোমা বিচাৰি ৰাজ্যজুৰি চলিল অভিযান, কিন্তু এতিয়াও বহু ঠাইত পোৱা নাই বোমা।
মাত্ৰ 9টা স্থানতহে বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে অসম আৰক্ষীয়ে 16টা স্থানত বোমা বিচাৰি অভিযান চলাই আছে অসম আৰক্ষীয়ে কিন্তু এতিয়ালৈকে বোমা বিচাৰি পোৱা নাই স্মাৰ্ট আৰক্ষীয়ে কিন্তু এতিয়াও একো বিচাৰি পোৱা নাই অসম আৰক্ষীয়ে এতিয়াও বোমাতংকই সমগ্ৰ অঞ্চল জুৰি সমগ্ৰ অসম জুৰি চাঞ্চল্যই বিৰাজ কৰি আছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পদত্যাগ কৰিব নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ সৰব অখিল হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীৰে গৰজি উঠিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলাত চৰম ব্যৰ্থ হৈছে বুলি মন্তব্য অখিলৰ বিস্ফোৰক মন্তব্য অখিল গগৈৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি জনতাৰ নিৰাপত্তাৰ কথা পাহৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ এই আহ্বান মুখ্যমন্ত্ৰী গৰাকীলৈ ৰাজ্যৰ বিভিন্ন স্থানত 25টা বোমা স্থাপন কৰি আলফা স্বাধীনে প্ৰমাণ কৰি দিলে অসমত চৰকাৰ বুলি একোৱেই নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা প্ৰমাণ হ'ল অস্তিত্বহীন হৈ পৰিছে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চলোৱাত গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি গৰজি উঠিল বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীৰে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ বিকল্প আনিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মহিলাক প্ৰতিমাহে দিব 2000কৈ টকা অৰুণোদয় আঁচনিৰ সমপৰ্যায়ৰ আঁচনি আৰম্ভ কৰিছে কংগ্ৰেছ চৰকাৰে ৰাহুল গান্ধীয়ে পূৰণ কৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি মহিলাৰ একাউণ্টত মাহিলী সোমাব 2000কৈ চৰকাৰী ধন দৰিদ্ৰ মহিলাৰ একাউণ্টত পোনে লাভ কৰিব এই ধন কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব 1 কোটি মহিলা কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি পূৰণ কৰ্ণাটকত ৰাহুলে দিয়া প্ৰতিশ্ৰুতি আখৰে পালন প্ৰথম বাজেটত কৰ্ণাটক চৰকাৰে মুকলি কৰিলে 28608 কোটি টকা গৃহলক্ষ্মী আঁচনিৰ অধীনত প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব এই ধনৰাশি কংগ্ৰেছৰ মতে মহিলাৰ বাবে দেশত সৰ্ববৃহৎ আঁচনি এয়া অৰুণোদয় আঁচনিৰ সমপৰ্যায়ৰ আঁচনি আৰম্ভ কংগ্ৰেছ চৰকাৰৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 17 আগষ্টত অৰ্থাৎ অহাকালি স্তব্ধ হৈ পৰিব দেশৰ চিকিৎসা সেৱা 17 আগষ্টত দেশত স্তব্ধ হৈ পৰিব চিকিৎসা সেৱা দেশৰ সকলো চিকিৎসকে পালন কৰিব ধৰ্মঘট কাৰ্যসূচী IMA ঘোষণা কৰিলে এই ধৰ্মঘট কাৰ্যসূচী কলিকতা চিকিৎসকৰে হোৱা ভয়ংকৰ কাণ্ডৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী দেশৰ চিকিৎসকসকলৰ 17 আগষ্টত চিকিৎসা সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল দুখীয়ে শাস্তি নোপোৱা পৰ্যন্ত কেইবাটাও বৃহৎ কাৰ্যসূচী ঘোষণা পশ্চিমবংগত উত্তাল প্ৰতিবাদৰ পাছতে ঘোষণা IMAৰ বৰ্তমানেও কলিকতাৰ কাণ্ডৰ উচিত ন্যায় নোপোৱাৰ অভিযোগ চিকিৎসক সমাজৰ কলিকতাৰ এগৰাকী চিকিৎসকৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড তাৰ পাছতে উত্তাল প্ৰতিবাদত নামিছিল চিকিৎসা কৰ্মীসকল 17 আগষ্টত দেশত স্তব্ধ হৈ পৰিব চিকিৎসা সেৱা দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাইক চেকিংৰ সময়ত আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব লাঠি চালনা আৰক্ষীলৈ এই নিৰ্দেশনা DGPৰ অসম আৰক্ষীলৈ নতুন নিৰ্দেশনা DGP GP সিঙৰ বাইক চেকিংৰ সময়ত আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ধৰণৰ লাঠি আৰক্ষীয়ে নিজৰ বল প্ৰয়োগ কৰিব নোৱাৰিব বাইক আৰোহীৰ সৈতে নথিপত্ৰ পৰীক্ষাৰ নামত কৰিব নোৱাৰিব প্ৰহাৰ বাইক আৰোহীক সকলো জিলা আৰক্ষী বিষয়ালৈ নতুন নিৰ্দেশনা GP সিঙৰ 15 আগষ্টৰ বিশেষ ভিডিঅ'ক লৈ অসম আৰক্ষীৰ মহলত জোকাৰণি এজন বাইক আৰোহীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰক্ষী জোৱানে চেকিংৰ নামত লাঠিৰে প্ৰহাৰ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত তাৰ পাছতে GP সিঙৰ ক্ষমা প্ৰাৰ্থনা টুইটাৰ যোগে আৰক্ষীৰ এনে ব্যৱহাৰৰ বাবে দুখ প্ৰকাশ DGP GP সিঙৰ
ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অসম আৰক্ষীক আহ্বান ডিজেপিৰ অসম আৰক্ষীলৈ এই নতুন নিৰ্দেশনা ডিজেপি জিপি সিঙৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰত এৰিব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা শীঘ্ৰে এৰিব লাগিব ভাৰত এৰিব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ গোচৰৰ পাছতেই বিপদ বাঢ়িল শ্বেখ হাছিনাক সহায় কৰিলে বিপদত পৰিব পাৰে ভাৰত চৰকাৰ শীঘ্ৰে এৰিব লাগিব ভাৰত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মহম্মদ তৌহিদ হুছেইনৰ ডাঙৰ মন্তব্য হত্যাকাৰীক সহায় কৰোঁতেও এখন ৰাষ্ট্ৰবাবু অপৰাধ সমানেই দায়ী হাছিনাৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হোৱাৰ পাছতেই হাছিনাক আশ্ৰয় দিয়া ভাৰতো পৰিছে বিপদত যিকোনো মুহূৰ্তত বাংলাদেশক ঘূৰাই দিব লাগিব হাছিনাক ভাৰতে কাৰাবন্দী জীৱন কটোৱাটো প্ৰায় নিশ্চিত হৈছে প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাৰতেও বচাব নোৱাৰিব শ্বেখ হাছিনাক বিপদৰ পৰা দুটাকৈ গোচৰ ৰুজু হোৱাৰ পাছত আন এক বিপদ এতিয়া হাছিনালৈ 11 বছৰ পূৰ্বে ভাৰতৰ সৈতে কৰা চুক্তিয়ে বিপদ আনিলে শ্বেখ হাছিনালৈ 2013 চনত হৈছিল ভাৰত বাংলাদেশৰ প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে বাংলাদেশে হস্তান্তৰ কৰিছিল অনুপ চেতিয়াক প্ৰাক্তন আলফা নেতাগৰাকী 1997 চনত বৈধ নথি অবিহনে প্ৰৱেশ কৰিছিল বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া 2013 চুক্তি অনুসৰি 2015 চনৰ নৱেম্বৰত ভাৰতক গতাই দিয়া হৈছিল অনুপ চেতিয়াক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰেও হাছিনাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব পাৰে এই চুক্তি শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশত ৰুজু হৈ আছে হত্যাৰ গোচৰ ভাৰত এৰিব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা